মই চেইন কাঢ়িছিলোঁ, মই চুৰ কৰিছিলোঁ, মই ডকাইত কৰিছিলোঁ। মই নিচা কি বস্তু ড্ৰাগছ কি বস্তু বুজি পোৱা নাছিলোঁ। খাইছিলোঁ, ফচি গৈছিলোঁ আমি। তাৰপৰা খাই ফচি যোৱাৰ পিছত আমি লাহে লাহে টাৰ্কি পৰি গ'ল, উদ্দল আহি গ'ল। তাৰপৰা চেইন থপিয়াবলগীয়া হ'ল। চব কৰিব, যিমান বেয়া কাম আছে চব কৰিব, চব কাৰণে চব কৰিব লাগিব। কাৰণ উদ্দলটো এনেকুৱা এটা বস্তু, নাৰ্ভবোৰ টানি ধৰে, গজাল মাৰি ধৰে, উশাহ ল'ব নোৱাৰে, ঠাণ্ডা গৰম লাগে। বেজী মাৰিছোঁ, বেজী ফেনত ক্ষীৰ ভৰাই দিছোঁ, বহুতখিনি খেলি মেলি আনমেনেজেবল লাইফ মানে। মই 18-12তকৈ অধিক জেলত গৈছিলোঁ। বৰ্তমান সৰ্বত্ৰে চৰ্চাত থকা এটা নাম নিচামুক্তি কেন্দ্ৰ। কি চলে নিচামুক্তি কেন্দ্ৰৰ ভিতৰ চৰাত? চাওঁ আহক যোৰহাটৰ পৰা অনুপ কুমাৰ দত্তৰ এক বিশেষ প্ৰতিবেদন। হয়, সম্প্ৰতি যোৰহাট নগৰখনক লজ্জানত কৰা কিছুমান কৰ্মকাণ্ডই আচলতে সকলোকে বিপাঙত পেলাইছে। সচেতন ৰাইজ চিন্তিত হৈ পৰিছে আৰু প্ৰশ্ন উঠিছে আচলতে যোৰহাটত ইমানবোৰ ৰিহাব চেণ্টাৰ থকাৰ পিছতো ড্ৰাগছ আসক্ত কেনেকৈ আচলতে আৰক্ষীয়ে ইমানকৈ কৰায়ত্ব কৰিবলৈ বাধ্য হৈছে। যদি আৰক্ষীয়ে তেওঁলোকক কৰায়ত্ব কৰিছে, তাৰ কিছুদিনৰ পিছতে পুনৰ কাৰাগাৰৰ পৰা ওলাই আহি পেলাই পুনৰ আকৌ ড্ৰাগছৰ লগতে তেওঁলোক জড়িত হৈ পৰিছে। বৰ্তমানৰ আৰক্ষী বিষয়া মহোদয় যিজন ঋষিকেশ হাজৰিকা ডাঙৰীয়া, তেখেতৰ নেতৃত্বত বিভিন্ন ঠাইত বিভিন্ন সময়ত ড্ৰাগছ আসক্ত হওক বা ড্ৰাগছ পেডেলাৰ হওক তেওঁলোকক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে চৰ্চাত আছে নিচামুক্তি কেন্দ্ৰবোৰক লৈ। নিচামুক্তি কেন্দ্ৰবোৰৰ এটা বদনাম আছে, তাতেই ড্ৰাগছৰ সৰবৰাহ হয়, তাতেই ভাং মদ জোৱাৰ আড্ডা হয়। কিন্তু আমি এটা নিচামুক্তি কেন্দ্ৰত উপস্থিত আছোঁ, যোৰহাটৰ পুলিবোৰত থকা এটা নিচামুক্তি কেন্দ্ৰত উপস্থিত আছোঁ। যিজন ইয়াৰ স্বত্বাধিকাৰী, তেখেতে আমাক অফ কেমেৰাত আমাৰ আগত কৈছিল তেখেতে বহু বছৰ ধৰি ড্ৰাগছ সেৱন কৰি আছিল, তেখেতে ড্ৰাগছক লৈ বেপাৰ কৰিছিল, তেখেতে বিভিন্ন ধৰণৰ অসামাজিক কামত লিপ্ত হৈ আছিল। কিন্তু তেখেতে যেতিয়া বুজি পালে ড্ৰাগছৰ ভয়াৱহতাৰ কথা, আজি 4 বছৰ ধৰি তেখেতে ড্ৰাগছ মুখত দিয়া নাই বুলি আমাৰ আগত ব্যক্ত কৰিছে। আমি সেইজন ব্যক্তিৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। লগতে আমি ৰিহাব চেণ্টাৰৰ যিসমূহ বিষয়, ৰিহাব চেণ্টাৰ এটা খুলিবলৈ কি কি ডকুমেণ্টছৰ দৰকাৰ হয়, কি প্ৰয়োজন হয়, বা ৰিহাব চেণ্টাৰ এটা খুলিবৰ কাৰণে কেনেকুৱা ধৰণৰ সা সুবিধা থাকিব লাগে, কেনেকুৱা ধৰণে ৰিহাব চেণ্টাৰত থকা পেচেণ্ট বুলিয়ে কৈছোঁ, যিসমূহ ল'ৰা থাকে তেওঁলোকৰ ট্ৰিটমেণ্ট কেনেকৈ কৰিব লাগে, আমি প্ৰতিটো কথা আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। প্ৰথমে মই জনাৰ্দনৰ ওচৰলৈ আহিছোঁ। হয়, মই জনাৰ্দন, তুমি বহু বছৰ আগতে, আজি 4 বছৰ আগতেই বহু ড্ৰাগছ সেৱনত অভিযুক্ত আছিলা। ড্ৰাগছ পেডেলাৰ হিচাপে তোমাক চিনাক্ত কৰিছিলে, তুমি কাৰাবাস কাটি আহিছিলা, তাৰপিছত ওলাই আহি পেলাই তুমি নিচামুক্তি কেন্দ্ৰ খুলিলা। নমস্কাৰ, মোৰ নাম জনাৰ্দন দাস। মই নিচা 2010ত শিকিছোঁ, ড্ৰাগছ লৈছোঁ। 2010ৰ পৰা ধৰি মই তোমাৰ বয়স কিমান আছিলে? মোৰ বয়স 21 আছিলে। 21 বছৰ। তেতিয়া মই নিচা কি বস্তু ড্ৰাগছ কি বস্তু বুজি পোৱা নাছিলোঁ। খাইছিলোঁ, ফচি গৈছিলোঁ আমি। তাৰপৰা খাই ফচি যোৱাৰ পিছত আমি লাহে লাহে টাৰ্কি পৰি গ'ল, উদ্দল আহি গ'ল। তাৰপৰা চেইন থপিয়াবলগীয়া হ'ল। চব কৰিব, যিমান বেয়া কাম আছে চব কৰিব, চেইন থপিওৱা ধৰি চব ড্ৰাগছৰ কাৰণে চব কৰিব লাগিব। কাৰণ উদ্দলটো এনেকুৱা এটা বস্তু, নাৰ্ভবোৰ টানি ধৰে, গজাল মাৰি ধৰে, উশাহ ল'ব নোৱাৰে, ঠাণ্ডা গৰম লাগে। বেজী মাৰিছোঁ, বেজী ফেনত ক্ষীৰ ভৰাই দিছোঁ, বহুতখিনি খেলি মেলি আনমেনেজেবল লাইফ মানে, একদম টোটেলি হাৰ্ম। তাৰপৰা মই অমলানজ্যোতি বৰা তাত ট্ৰিটমেণ্ট পালোঁ। মই 2021 মোৰ অনাৰ অমলানজ্যোতি বৰা। থেংক ইউ। তেওঁ মোক এইটো লাইনত অনা মানুহজন তেওঁ হয়, কাৰণ তেওঁ এজন ড্ৰাগছ আসক্ত আছিলে। তেওঁ একেলগে খাইছিলোঁ। মই তেওঁক চালোঁ, বস্তুটো দেখিলোঁ, দেখি দেখোন বস্তুটো ভালেই কৰি আছে। তেওঁক চাই মই 3 মাহ ট্ৰিটমেণ্টত থাকিলোঁ। তাৰপৰা ট্ৰিটমেণ্টত থাকি পিনি মই ওলাই গ'লোঁ ঘৰলৈ গৈ মই ঘূৰি আহিলোঁ 3 মাহত। 10 মাহ ছাৰ্ভিচ দিলোঁ, শিকিলোঁ বস্তুখিনি। সেইখিনি চিন্তা কৰিলোঁ এইটো বস্তুটো বেয়া, খাই আছোঁ আমি। আৰু মোৰ মটিভ এটাই, মই নিজে নিচা খাইছিলোঁ, মই নিজে এৰিব লাগে। মোৰ লগত যদি দুটা ল'ৰা এৰিব পাৰে, আমি ছাপৰ্ট ছিষ্টেম মানে এইটো অমলানে মোক কৈছে, মই অনেক দুটা কৈছোঁ, এনেকৈ কেনেকৈ আগবাঢ়ি যাব লাগে। এতিয়া মোৰ কথা যে বদনাম গাইছে, মোক চোৱক, ব্লাড টেষ্ট কৰক, মোক কাগজ পত্ৰ চোৱক, মই কি মোক ভিতৰৰ পৰা চোৱক, মোৰ পাছটো চাই। আমি জানিব লাগিব এইটো যে ড্ৰাগছ এৰিবলৈ হ'লে যিটো ৰিহাব চেণ্টাৰত ট্ৰিটমেণ্ট দিয়ে বুলি কৈছে, কি কৰিব লাগে আচলতে? প্ৰথম ট্ৰিটমেণ্টটো ডিটক্স। 1 দিনৰ পৰা 10 দিনলৈকে। 10 দিনৰ পিছত আপুনি অগা হ'ব, মেডিটেশ্যন হ'ব, GFT ল'ব, তাৰপিছত TD হ'ব, তাৰপিছত চফা চিকুণ মাটি দিয়ে। তাৰপিছত আহি গ'ল আপোনাৰ ইনপুট বুলি ক্লাষ্টাৰ হয়। তাৰমানে আমি নিচা খালে কি হয়,
নিচা এটা গছ এজোপা গছ মানে আমি ক্লাছ পাইছোঁ সেই গছজোপা কেনেকৈ শিপাৰ পৰা ধৰি ডালপাত ফল লাগে সেনেকৈ গৈ লাহে 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 বস্তুটো শিকিলোঁ শিকি মেলি পিনি দেখিছোঁ মই বস্তুটো বহুত বেয়া কাম কৰি আছোঁ তাৰপৰা লাহে লাহে নিগেটিভ মাৰিয়ে থাকে মানে এনেকুৱা লাগে খাই দিওঁ তাৰমানে এতিয়াই খাওঁ এতিয়াতে খাওঁ তেতিয়া সময়খিনি গৈ আছে নাই সময়খিনি গৈ থাকোঁতে মই চিন্তা কৰিলোঁ এই বস্তুটো এৰিবলৈ নিজে এখন খুলি ল'বলৈ লোকৰ লগততো থাকিব ন সদায় নিজেতো কৰিবলৈ ব্যৱসায় হিচাপেও চালোঁ মই বোলো এখন মই নিজে যদি খুলি লওঁ ভাল হ'ব তেতিয়া প্ৰথম ৰজাবাৰীত খুলিলোঁ ঘৰৰ মানুহ বিশ্বাস নাই কাৰণ এটা চিচাৰগিলা যেনেকৈ ভাগি গ'লে বিশ্বাসেই ভাঙি পেলালোঁ আজিতো অহা নাই পইচা খুজিলে ইমান নিদিয়ে মানে দেই মিছা নকওঁ বৰ কষ্ট কৰি ওলাইছোঁ আৰু এনেকৈ লাহে 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 গৈ গৈ তৰাজান আহিলোঁ তৰাজানত আমাৰ কাজিয়া এখন হ'ল কুকুৰ এটাৰ কাৰণে কাজিয়া পুলিচৰ গ'লোঁ থানাত থাকিলোঁ থানাত থাকি পুলিচে মাৰো দিলে কিন্তু মই কাকো ধৰা নাই কেলৈ মই কাজিয়া কৰি মোৰ ভুল হৈছে ক্ৰাইম কৰিছোঁ মই কিন্তু 2021 পৰা 25লৈকে জেলত যোৱা নাই মই 18 বাৰ জেলত যোৱা জেল মানে মই 18 বাৰ গৈছোঁ 18 বাৰ জেলত গৈছোঁ কিন্তু মই ড্ৰাগছত নহয় মাৰপিট ডকাইতি চুৰি চব বেয়া কাম মানে তাৰমানে নিচাটো খাবৰ কাৰণে চব কৰিবলগীয়া হৈছে কিন্তু মই মাইক সময়ত হাতো তুলিছোঁ মোৰ পাছটো লুকুৱাই নথওঁ খালি মই পাছটোৰ পৰা এটাই শিকিলোঁ প্ৰেজেণ্টটো ভাল কৰোঁ মই প্ৰেজেণ্টটো ভাল কৰিলে মোক কাইলৈ ভাল হ'ব আজিটোকে মই ভাল কৰোঁ কাইলৈতো নিশ্চয় ভাল হ'ব আৰু মই ভগৱান অগ্নি বাবা তাত গৈ পিনি শিৱক ক'লোঁ বাবা মোক চাবা আৰু ভগৱানে চালে কোনেও হিলাব নোৱাৰে ন দাদা সেনেকৈ আগবাঢ়ি মই চেণ্টাৰখন ষ্টাৰ্ট কৰিলোঁ মই পঢ়া শুনা কম দেই মই সেইবুলি মই এডিকশ্যনত মানে মই যুঁজিছোঁ এডিকশ্যনৰ লগত আৰু লাইফ মানে যুঁজাটোৱেই আৰু মই যেতিয়া নিচা তেতিয়া মোৰ নিচা দেখিলেও খাবলৈ মন নাযায় কিন্তু মই জানো নিচা খোৱাৰ পিছত পৰ্যায়টো কি হয় যেনেকৈ ৰিহেবৰ পৰা ওলাই ল'ৰাবোৰ কেলৈ খায় সেই ল'ৰাবোৰে সময় নিদিয়ে ৰিহেবৰ পৰা ট্ৰিটমেণ্টৰ পৰা ওলাই ট্ৰিটমেণ্টটো হ'ল প্ৰেক্টিছৰ পৰা ওলাই পিনি আকৌ প্লে'গ্ৰাউণ্ড খেলিব লাগিব তাৰমানে আৰু 6 মাহ থাকিব লাগিব নিজৰ ইচ্ছা উইলিং নি বুলি কয় নিজৰ ইচ্ছা আৰু এইটো মনৰ বেমাৰ নহয় এইটো ভিতৰৰ পৰা আহিব লাগিব মই এৰিব লাগিব তাৰপিছত এবছৰ পিছত তুমি নিজৰ কামত লাগি যোৱা মোৰ ট্ৰিটমেণ্টত ৱাছিম খালিদ হুছেইন মোৰ পাৰ্টনাৰ এতিয়া মই ট্ৰিটমেণ্ট দিছোঁ দীপ বৰুৱা চেনিজানৰ ল'ৰা তেওঁ এতিয়া বাগানখন চলাই আছে দোকান চলাইছে হোটেল চলাইছে মই তাত নম্বৰ দি দিম সুধিছোঁ ট্ৰিটমেণ্ট কি দিছোঁ এতিয়া মোক কৈছে মই নিচা মুক্তি চলাইছোঁ ড্ৰাগছ দিছোঁ মোক ব্লাড টেষ্ট কৰক মই তুমি চলাইছে বুলি কোৱা নাই এটা বদনাম আছে এটা বদনাম হৈছে আপুনি বুলি কোৱা নাই মই কৈছোঁ যে কোনোবাই কাৰোবাক আঙুলিটোৰ আগত পূৰা চালি যাই বস্তুখিনি চাব লাগে মোৰ পাছটো চাই পিনি প্ৰেজেণ্টটো চালে নহ'ব পাছটো বেয়া আছিলোঁ হয় নিশ্চিতভাৱে এটা কথা এইখিনিয়ে ক'ব লাগিব অতীতক চাই বৰ্তমানটোক আচলতে বিচাৰ কৰাটো খুব কঠিন বা ভুল হ'ব গতিকে বৰ্তমান আমি কি কৰি আছোঁ সেই বস্তুটো চাব লাগিব সেইটো সত্য কথা জনাৰ্দন দাসে যিটো কথা কৈছে সেইটো আমিও মানো যে অতীতৰ ভুলবোৰকে আঙুলিয়াই থাকি বৰ্তমানত যদি কৰি থকা ভাল কামবোৰকো যদি আমি ভুল বুলি কওঁ সেইটো কিন্তু ভুল হ'ব কিন্তু এইখিনিতে এটা কথা আছে এটা ৰিহাব চেণ্টাৰ হ'বলৈ হ'লে কিছুমান চৰকাৰী নীতি নিয়ম লাগে চৰকাৰী নীতি নিয়ম মতে এনেকুৱা যে এটা এনেকুৱা ধৰণৰ ঘৰ হ'ব লাগিব যাত এটা প্লে'গ্ৰাউণ্ড লাগিব এখন 4 বেৰ ৱাল থাকিব লাগিব তাত কোনো বাহিৰৰ মানুহৰ লগত তাত সংস্পৰ্শ কৰিব নোৱাৰিব এনেকুৱা কিছুমান লিখিত নিয়ম আছে এতিয়া এখন ৰিহেব চলাবলৈ প্লে'গ্ৰাউণ্ড লাগিব আমাৰ ইমান কোটি টকীয়া মালিকৰ পিতেক আমি নহয় প্ৰথম আমি নিচাৰ পৰা আঁতৰি আছোঁ কাৰণ আমি নিচাৰ পৰা আঁতৰাটো ডাঙৰ কথা আমাক চৰকাৰী ফাণ্ডত পইচা দিয়ক এখন প্লে'গ্ৰাউণ্ড দিয়ক আমাক যিখিনি সুবিধা আছে কৰি দিয়ক আমিতো চৰকাৰৰ ফালৰ পৰা একো পোৱা নাই আমাক কি লাগে আমি এটা 30টা কেপাচিটি মোৰ আছে মোৰ ঘৰ ড্ৰয়িং আছে মোৰ হেৰি আছে মই কেনেকৈ ৰখাইছোঁ 30টা কেপাচিটিত মই কেইটা পেচেণ্ট ক'ত আহিছোঁ আমি ইমান ডিষ্টেঞ্চত ৰাখিবলৈ আমি চাব পাৰে ডিষ্টেঞ্চ ৰাখিব লাগে পেচেণ্টক খানা কি দিব লাগে মেডিচিন কি দিব লাগে ডক্টৰ চাইকেলিষ্ট ডক্টৰ লাগে মেডিচিন ডক্টৰ লাগে মোৰ চব আছে হয় মই সেইটো কথাই সুধিছোঁ প্ৰথম খেলটো টিম মেইনটো হ'ল ডক্টৰ মেডিকেল টিম ডক্টৰ নাৰ্ছ মেডিকেল টিম আছে টোটেলি আছে ডক্টৰ চন্দ্ৰাজ গগৈ মেডিচিন ডক্টৰ সুজিতা মেম হ'ল সুজিতা মেম চাইকেলিষ্ট ডক্টৰ নাৰ্ছ দুগৰাকী আহে কাউন্সিলাৰ আহে আৰু মই নিজে এডিকশ্যনত কাউন্সিলিং দিব পাৰোঁ মানে তাৰমানে মই জানো মানে কাৰণ মই যিমান সময়তে গৈছোঁ মই সিমান শিকি গৈছোঁ এটা কথা শিকিছোঁ এতিয়া আপোনালোকৰ ইয়াত কিমানজন আছে মোৰ 21জন পেচেণ্ট আছে ডিটক্স 2জন আছে আৰু ষ্টাফ আছে 15জনমান আছে তাৰমানে যিবোৰ ল'ৰা ইয়াৰ পৰা ওলাই যায় কোনোবা থাকিম বুলি ক'লে মই খেদি নিদিওঁ কাৰণ অইন চেণ্টাৰ 3 বছৰটো বলে মই ভৰাই নথওঁ লক এণ্ড কিন মানুহ তাক যদি 3 বছৰ ভৰাই থওঁ লাভ নাই
মোৰ মটিভটো এটাই, আজি মোৰ মায়ে যেতিয়া ৰিহেবক সহায় বিচাৰিছিলে, এতিয়া মোৰ মটিভো এটাই, মই সিহঁতক সহায় বিচাৰোঁ। মোক এতিয়া সহায় বিচাৰি মই কেলৈ নকৰিম? অভিয়াছলি খালি মই নিচা পাওঁতে কেনেকৈ নিচা আঁতৰাব লাগে, কেনেকৈ ক'ত কি কাম কৰিব লাগিব, আমাক টিমমেটক শিকাইছে মানে কিছুমান বস্তু। তেনেকৈ কৈছে খোৱা জেগা, খোৱা লগৰ, সেই জেগাৰ পৰা আঁতৰি থাকিব লাগিব। এতিয়া মোৰ লগৰো খাই আছে, মই কিন্তু সিহঁতৰো নাথাকোঁ নহয়। হাই হেল্ল' ভাই, এইখিনি আৰু এটা কথা আছে, আপুনি যিহেতুকে ড্ৰাগছৰ পৰা বৰ্তমান বহুত দূৰৈত অৱস্থান কৰিছে, আপুনি কি ড্ৰাগছৰ পৰা আঁতৰাই আনিবৰ কাৰণে চেষ্টা কৰি আছে। এইখিনিতে আৰু এটা কথা সুধোঁ, ৰিহাব চেণ্টাৰ খুলিবলৈ হ'লে, এটা ৰিহাব চেণ্টাৰ যদি মই খোলোঁ, তেতিয়া পাৰ্মিশ্যনৰ ক্ষেত্ৰত কাগজ পত্ৰ কেনেকুৱা কি উলিয়াবলগীয়া? প্ৰথম লাইচেঞ্চখন গুৱাহাটীত গৈ বনাইছিলোঁ। আমি যেতিয়া বনাইছিলোঁ গুৱাহাটীত বনাইছিলোঁ দেই। তাৰপিছত আহিব আপোনাৰ ক্লিনিকেলখন আমাক দিয়া নাইকিয়া। আমাৰ যোন ডাকখন কাটি থোৱা আছে, এখন কাগজ কৰিব লাগিব আপোনাৰ কেজিত গৈ চালান পেট কাটিব লাগিব, ঘৰ এগ্ৰিমেণ্ট লাগিব, ট্ৰেইন লাইচেঞ্চ লাগিব, ডক্টৰ লাগিব 2জন, নাৰ্ছ 2গৰাকী লাগিব, সেনেকৈ টোটেলি কাগজখিনি আছে। মানে প্ৰশাসনিক কিবা কাগজ লাগে? প্ৰশাসনিক কাগজ মানে প্ৰশাসনে দিয়ে। আমি যিখন তেজেৰি কোৰ্টত কাটিছোঁ সেইখনে প্ৰশাসনিক কাগজ। তাৰপৰা আমি ছ'চিয়েল ৱেলফেয়াৰত কাগজ দিছোঁ, তাৰপৰা জইণ্ট এক্টত কাগজ দিছোঁ। আমিতো পাৰ্মিশ্যনটো হাইকোৰ্টৰ পৰাহে উলিয়াইছোঁ। আমাৰ ফৰ্মেলিটি ঠিকেই আছে, কিন্তু অইন চেণ্টাৰ নিচিনা নহয়। মানে মই চেণ্টাৰৰ ভিতৰত যোৱা খেল পাতিছোঁ, মই চেণ্টাৰৰ ভিতৰত পেচেণ্টক গৈ পিনি মই কৈছোঁ বেয়া কাম কৰে, ইয়াতে সোমাই থাক। কিছুমানে সৰু সুৰা 3 মাহ 4 মাহ চেণ্টাৰ খোলাৰ কাৰণে আমাৰ প্ৰব্লেম হৈছে। কেলৈ আঙুলিটো চবকে টুটুৱাই ৰিহেব বুলি ক'লে যোৰহাটৰ ৰিহেব ওলায়, অমনৰ ৰিহেব, মোৰ ৰিহেব নহয়, নামটো চবৰে বেয়া হয়। সেইকাৰণে আইনখন এনেকুৱা এটা বনাওক, মই ভুল কৰিলে মোক ধৰক, কোনোবাই ভুল কৰিলে কাৰোবাক ধৰক, চিধাচিধি কথা। কাৰণ নিচা এৰিলে বুলি তই বেয়া কাম কৰিলে নহ'ব। আমাৰ ৰিহেবৰ মেইন প্ৰচেছটো হ'ল আমি 10 দিনৰ পৰা 1 দিনৰ পৰা ধৰি 10 দিন আমি ডিটক্স, তাৰপৰা আপুনি 45 দিনৰ ৰিহেবিলিটেশ্যন, তাৰমানে ডিএডিকশ্যন, তাৰমানে নিচাৰ ওপৰত ট্ৰিটমেণ্ট। তাৰপিছত আপোনাৰ ৰিহেবিলিটেশ্যন চৰিত্ৰখিনি, বিহেভিয়াৰ চৰিত্ৰ। মোক যেনেকৈ মই আগত বেয়া মানুহ আছিলোঁ, আজি মই নিজক তেনেকৈ সলনি কৰিছোঁ, কথা পাতিছোঁ কেনেকৈ। আগতে মই যেতিয়া কথা পাতিছোঁ কথাই প্ৰতি আপোনাৰ বেয়া মাত ওলাইছে, কিন্তু আগত ওলায়, এতিয়া নোলায়। এতিয়া বহুত কমিছে। তেতিয়ালৈ শেষ হোৱা নাই দেই। মিছা নকয় নে, মোৰ মুখাখন পিন্ধি আপোনাক ক'লে নহ'ব যে মই বেয়া কথা নকওঁ, কওঁ জেগা চাই। আৰু এই বস্তুটোৱে নিচাটো যেনেকৈ এৰেষ্ট কৰিব পাৰি, চব বস্তুৱে এৰেষ্ট কৰিব পাৰি। মই এতিয়া বেয়া কাম এটা কৰিবলৈ হ'লে আপোনাৰ পৰীক্ষাটোৰ পৰা পেনটো উলিয়াই লৈছোঁ, মই সেইটো এৰেষ্টে কৰিব পাৰিম। সেইটো মোৰ কোনো নাইকিয়া নহয়। মই মৰা যোনদিনা মোক জুইত জ্বলাই দিব, মই এনেই নাযাব। চব বস্তু বান্ধি ৰাখিব পাৰিম, এৰেষ্ট। যেনে মনটো বান্ধি ৰাখিব লাগিব, এইটো বেয়া কাম মই নকৰোঁ। মই ডিচাইড কৰিব পাৰিছোঁ মই বেয়া কোনটো ভাল কোনটো। সেনেকৈ আগবাঢ়ি গৈ আছোঁ। আপোনালোকৰ সহায় লাগে। আৰু এডিক যিওনে নহওক, মষ্ট ৱেলকাম। আমি ৰাইজে নোৱাৰা কাম কি আছোঁ? আমি ৰাইজে মিলি ৰিহেবো ধৰাতকৈ আমি ড্ৰাগছ পেডলাৰ ধৰোঁ। এটাই ল'ব লাগে, আমি ৰিহেবত এমাহ ভিজিট কৰিব লাগে। যেনেকৈ ছ'চিয়েল ৱেলফেয়াৰ হওক, জইণ্ট ডাক্তৰ হওক, পুলিচ প্ৰশাসনে হয়, পেচেণ্টৰ ফিডবেক কেনেকুৱা, পেচেণ্টে খানা পাইছে নাপায়, কোনটো পেচেণ্ট কিমান দিন থৈছে। ট্ৰিটমেণ্টটো ছমহীয়া, 6 মাহতকৈ ওপৰলৈ চোৱক। এটা ড্ৰাগছ এডিকে ঘৰখন গোটেইখন ধ্বংস কৰি আহে। আমি যদি ৰিহেবৰ মালিককেইটাও যদি টানি থাকোঁ, সেইটো ভুল হ'ব। হয়। আৰু এটা কথা সুধো, এইখিনি প্ৰশাসনৰ লোক আহে নে কেতিয়াবা? আহে। তেওঁলোকে কি চাই আপোনালোকৰ? আমাৰ পানী চাই, ভিতৰত কি চলিছে চাই, গেম আমি এতিয়া গেম খেলিবলৈ, কাৰণ ড্ৰাগছ এডিকেইটাক যদি বাহিৰত এইটো দৌৰিব, চিধা কথা। ট্ৰিটমেণ্টৰ প্ৰচেছত তেওঁলোকক মই বাহিৰত দিব নোৱাৰোঁ। কেলৈ ড্ৰাগছ এডিকবোৰ পলাই গ'লে আকৌ ঘপকৈ আমাক যেতিয়া ফৰ্মত চাইন থাকে গাৰ্জেন আমি, কাৰণ তেওঁ নখ এটা ছিগিলেও আমাৰ প্ৰব্লেম। তেতিয়া কি হ'ব, নখটো ছিঙি যোৱাৰ লগে লগে আমাক কিবা এটা দুখ পালে এক্সিডেণ্টটো সুধি নাহে, ঘপককৈ কিবা এটা হ'লে আমাকে ধৰিব গাৰ্জেনে, কেলেও বাহিৰত ওলাইছিলোঁ। ৰিহেব মানে ট্ৰিটমেণ্ট লগ এণ্ড কি, 6 মাহ লগ এণ্ড কি। তাৰপিছত তেওঁ ল'ৰাটোক সুধিম থাকিবলৈ মন গৈছে নি, ঘৰৰ পৰা এপাৰ আহিবলৈ মন গৈছে নি, ঘৰৰ পৰা যদি ঘূৰি আহে, মষ্ট ৱেলকাম। মোৰ ট্ৰিটমেণ্টটো এনেকুৱা, মই যদি গুৱাহাটীৰ পৰা তোমাৰ ট্ৰিটমেণ্ট লৈ আহিছে, মোক যদি যোৰহাটতে সহায় দিছে, মোক সহায় কৰিম, পইচা নালাগে মোক। আৰু মোৰ 6 মাহৰ ওপৰত ট্ৰিটমেণ্ট নাই। হয়, আমি যথেষ্টখিনি কথা পাতিলোঁ আচলতে জনাৰ্দন দাসৰ লগত, আৰু যদি সম্ভৱ হয় আমি ভিতৰটো দেখুৱাবলৈ চেষ্টা কৰিম। কিন্তু লগ এণ্ড কি ব্যৱস্থা যেতিয়া তেওঁলোকৰ আছে, যদিও সেইটো সম্ভৱ হয় নহয় আমি তেওঁলোকৰ লগত সুধি ল'ম। কিন্তু এইখিনিতে আমি যেতিয়া ইয়াত উপস্থিত হৈছিলোঁহি, তেতিয়া এজন যুৱক, নগাঁৱৰ এজন যুৱক, মই নামটো ক'বলৈ ইচ্ছা কৰা নাই বা নকওঁ, মোৰ ওচৰত আছে। তেখেতক আমি যেতিয়া কথা পাতিছিলোঁ, মেট্ৰিকত 87% পাই তেওঁলোকে পাছ কৰিছিল, সেই যুৱকজনে পাছ কৰিছিল। তাৰপিছতে তেওঁলোকে আমাৰ যোৰহাটৰ কাজিৰঙা ইউনিভাৰ্চিটিত তেওঁ পঢ়ি আছিলে, আৰু তাৰ পৰা তেওঁ ড্ৰাগছত যেতিয়া আসক্ত হৈ পৰিলে, তাৰ পৰা তেওঁ ড্ৰপ আউট হ'ল। এনেকুৱা কিছুমান সম্ভাৱনা আচলতে ড্ৰাগছে ধ্বংস কৰি পেলাইছে, আৰু যিটোৰ বাবে সমাজখনে আচলতে চিন্তিত হৈ পৰিছে।
সমাজখন চিন্তিত হৈ পৰিছে, সচেতন লোকে প্ৰশ্ন তোৱাইছে আচলতে এনেকুৱা কাৰ্যবোৰ প্ৰশাসনলৈ। এই ক্ষেত্ৰত আচলতে সেই যুৱকসকলক কেনেকৈ উদ্ধাৰ কৰিব পাৰি। ইতিমধ্যে আমি এই ৰিহাব চেণ্টাৰটো যিটো নাম হৈছে এই ইউনিট অফ মাৰ্ডাৰ কেয়াৰ বুলি যিটো আচলতে ইয়াতে ৰিহাব চেণ্টাৰ আছে তৰাজান পুলিবৰত, আমি তাত আহি কিছু কথা পাতিবলৈ চেষ্টা কৰিলোঁ। আমি 10 to 9 দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু আমি আশা কৰোঁ আমি তেখেতৰ লগত কথা পাতিম, যদি সম্ভৱ হয় আমি ভিতৰখিনি কেনেকৈ থাকে আচলতে পেচেণ্ট কেনেকৈ থাকে সেই দেখুৱাবলৈ চেষ্টা কৰিম। পুলিবৰ যিটো ৰিহাব চেণ্টাৰ আছে, আমি সেই ৰিহাব চেণ্টাৰৰ স্বত্বাধিকাৰীৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ। জনাৰ্দন দাস, যিজনে 2011 চনতে তেওঁ ড্ৰাগছ খাবলৈ লৈছিলে, যেতিয়া তেখেতৰ বয়স আছিল 21 বছৰ। তাৰপিছত তেখেতে যোৱা 4 বছৰ আগত ড্ৰাগছ সেৱন কৰিবলৈ আহিছিল। তেখেতে ড্ৰাগছ সেৱন কৰি থাকোঁতে চেইন চুৰ কৰিছিল, তেখেতে ডকাইতি কৰিছিল, তেখেতে চুৰি কৰিছিল আৰু 14 বাৰতকৈ ওপৰত তেখেতে কাৰাগাৰ যাবলগীয়া হৈছিল। এইটো এটা ডাঙৰ কথা আচলতে। তাৰপিছতো তেখেতে 4 বছৰৰ পৰা আজি পৰ্যন্ত ড্ৰাগছ মুখত দিয়া নাই বুলি তেখেতে ভগৱানৰ ওচৰত শপত খাই পেলাই আমাক কৈছে। আৰু তেখেতে যিটো ৰিহেব চেণ্টাৰ খুলিছে আচলতে আমি দেখুৱাম কেনেকৈ আচলতে তাত ৰখা হয়। ভিতৰত এইদৰে আচলতে প্ৰতিজনকে ৰখা হয় আৰু তেওঁৰ ইয়াত ষ্টাফ আছে প্ৰায় 15 জনতকৈ অধিক এইদৰে তেওঁলোক ষ্টাফ থাকে ইয়াত। আৰু তেওঁলোকে এই যিখিনি ইয়াত পেচেণ্ট থাকিব, যিখিনি ল'ৰা ইয়াত থাকিব, ড্ৰাগছ সেৱন কৰা ল'ৰা ইয়াত থাকিব, তেওঁলোকে সেই পেচেণ্টবোৰক চোৱা চিতা কৰিব। আৰু এইখিনিতে মই এটা ভাইটিক লগ পাইছিলোঁ, নগাঁৱৰ হয়। তোমাৰ নামটো কোৱা। তোমাৰ নমস্কাৰ, মোৰ নাম সৌম্য শুভম মহন্ত। হয়, মোৰ ঘৰ আপোনাৰ নগাঁও কলিয়াবৰত। হয়। তুমি কেতিয়াৰ পৰা খাবলৈ লৈছিলা? মই আপোনাৰ 2021 চনৰ পৰা আৰম্ভ কৰিছোঁ। তোমাৰ কিমান বয়স হৈছিলে? মই তেতিয়া মোৰ বয়স আপোনাৰ 16-17 মান। এতিয়া কিমান হ'ল তোমাৰ? এতিয়া মোৰ 21 বছৰ চলি আছে। 21 বছৰ মানে 16 বছৰৰ বয়সতে তোমাক কোনে খুৱাইছিলে? বন্ধু, কোনোবা বিকিবলৈ আহিছিলে? কেনেকৈ খালে? নহয়, মোৰ সেইটো অৱস্থাত বস্তুটো প্ৰথম দেখিছিলোঁ, মোৰ জানিবলৈ ইচ্ছা গ'ল বস্তুটোৰ প্ৰতি। তো মই প্ৰথম তেনেকৈ ইউজ কৰিলোঁ। এবাৰ জোৰ কৰিছিল নেকি খাবলৈ? কোনেও জোৰ কৰা নাছিলে, মোৰ নিজৰ ইচ্ছা আছিলে, সেইটো কাৰণে মই খালোঁ। এবাৰ ইউজ কৰিলোঁ, ভাল লাগিলে। সেই প্ৰথম দিনাখন ইউজ কৰা যোনটো ইচ্ছাটো আছিলে, সেইটোৱে বাৰে সেইটো পিছফালে গৈ থাকিলোঁ। সেই তেনেকৈ মই আসক্ত হৈ সোমাই থাকিলোঁ। তাৰপৰা যোৱা বছৰ মই সুধিম বাৰু সেইখিনি। মেট্ৰিকত তুমি মেট্ৰিক পাছ কৰিলা, কিমান পাৰ্চেণ্টেজ আছিল তোমাৰ? মোৰ আপোনাৰ মেট্ৰিকত 88% আছিল। 88% আছিলে। তাৰপিছত কি হ'ল কোৱা? তাৰপিছত মই আপোনাৰ ক্লাছ 11-12 সময়খিনিত প্ৰায়ে সেইখিনি সময়ত বেছিকৈ খাবলৈ ল'লোঁ। সেইখিনি সময়ত বেছিকৈ আসক্ত হৈ পৰিলোঁ। সেইখিনি সময়ত খাই থকা অৱস্থাত মোৰ পঢ়া লিখাটো অকণমান পিছ পৰি গ'ল। পঢ়াৰ পিছতো যেন তেনে মই আপোনাৰ কাজিৰঙা ইউনিভাৰ্চিটিত এডমিশ্যন ল'লোঁ। লৈ পেলাই পঢ়িলোঁ মেলিলোঁ, যোৰহাটলৈ আহিলোঁ। অহাৰ পিছত মই যেতিয়া নিচাটোৰ লগত যুঁজি আছিলোঁ, সেইটো অৱস্থাত আমাৰ জনদাৰ লগত চিনাকি হ'ল, এখন চেণ্টাৰৰ লগত চিনাকি হ'ল। মই চেণ্টাৰলৈ আহিলোঁ, সহায় বিচাৰি আহিছোঁ, তেওঁলোকে মোক সহায় কৰিছে আৰু যথেষ্টখিনি মৰম চেনেহ দিছে। আৰু অইন চেণ্টাৰ মানে এখন চেণ্টাৰত চবকে একদম মৰম চেনেহ কৰি পেলাই ৰখা হয়। তাৰমানে তুমি এতিয়া নিচা এৰিলা? হয়, মই আপোনাৰ ইয়াত এবাৰ ট্ৰিটমেণ্ট লৈ গ'লোঁ, গৈ পেলাই মই ষ্টাফতো আছিলোঁ, ছাৰ্ভিচো দিলোঁ। দিয়াৰ পিছত মই আকৌ এবাৰ পুনৰ সেই ভুলখিনি কৰিলোঁ। হয়, কৰাৰ পিছত আকৌ এবাৰ আহিলোঁ। তেওঁলোকে মোক নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ আকৌ হয় মই ভুলটো কৰিলোঁ। ভুলটো কৰাৰ পিছত তেওঁলোকে নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ মোক এতিয়া আগৰ নিচিনাকৈ যেনেকৈ মৰম কৰিছিলে, সেই একে অৱস্থাত মৰম কৰিছে। মই সহায় বিচাৰিছোঁ, মোক সহায়খিনি আকৌ পুনৰ কৰিছে। সেই সহায়খিনি কৰাৰ কাৰণে তেওঁক ধন্যবাদ জনাইছোঁ। আমিও আশা কৰোঁ আচলতে এনেকুৱা ধৰণৰ সম্ভাৱনাপূৰ্ণ এটা জীৱন যাতে আৰু ধ্বংস হৈ নাযাওক, ড্ৰাগছৰ নামত যাতে এই যুৱক যুৱতীসকল ধ্বংস হৈ নাযাওক, তাৰ আমি কামনা কৰিছোঁ। আৰু 10 to 9 দৰ্শকসকলক আমি আজি এই ৰিহাব চেণ্টাৰটোৰ বিষয়ে দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু তেওঁলোকে আচলতে কেনেকৈ ড্ৰাগছ সেৱন কৰে, কেনেকৈ তাৰ পৰা মুক্তি পাব পাৰে, তাক লৈ কেনেকৈ চেষ্টা কৰি থাকে, সেই আমি দেখুৱাই যাবলৈ চেষ্টা কৰিলোঁ। আৰু আমি আশা কৰিছোঁ জনাৰ্দন দাসে কোৱা দৰে আচলতে সকলোৱে যাতে পুনৰ ড্ৰাগছৰ পৰা মুক্তি পাব পাৰে, সেয়াও আমি আশা কৰিছোঁ। নমস্কাৰ, মোৰ নাম জনাৰ্দন দাস। মই এটা ড্ৰাগছ এডিক্ট হয়। মই আজি ৰিকভাৰীত আছোঁ, ৰিকভাৰীত 4 বছৰ হ'ল। আৰু মই চবকে এটা কওঁ, ড্ৰাগছ বা এলকহল যি নহওক, নিচাটো অপশ্যন নহয় মানে। আৰু মই চবকে বিচাৰোঁ, চব আহক, মোক সহায় কৰক, ময়ো সহায় কৰোঁ। নিচা পৰা আঁতৰাবলৈ কেনেকৈ আমি ৰাইজে মিলি এটা নতুন নিচা মুক্তি জীৱন গঢ়িব পাৰোঁ, সেইটোকে ৰাইজক সৰল প্ৰাৰ্থনা কৰিছোঁ। ৰাইজৰ সহায়তে চব হ'ব।